ইয়াত কি লিখিছে জানা সখা? কি লিখিছে সখা? আহা আহা ভাই, আগ্রহেরে আশু বাদশাই কুন্দিরার রাজকন্যাজি তোমার ভাগ্যতে মোর ভাগ্যতে ইয়াকে কয় সখা ভাগ্য, যাৰ পথত বৃহস্পতি পুৰ সখা সেই পথত নবৈ গুণ। বহু ৰজা মহাৰজা ৰূপ মনোহৰ কৰি যাব স্বয়ম্বৰলৈ, মই কিন্তু যাম সখা বৰ বেখাজি। নিশ্চয় নিশ্চয় সখা। ভুবন মোহন মোৰে ৰূপৰ বলতে লভিম বিনাশত নেবই ৰুক্মিণী ৰতন। সখা 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 নলবা নলবা, হেই কৃষ্ণৰ নাম অতি নিচেই গোৱাল কৃষ্ণ কিবা দৰে হলহি ৰাজতন্ত্ৰধাৰী। সকলো সম্ভৱ সখা ভাগ্যৰ বলত, সকলো সম্ভৱ ভাগ্যৰ বলত। দুদিনতে সখা পূৰ্বৰ স্মৃতি পাহৰি কিবা দৰে হবহি ৰাজতন্ত্ৰচাৰী। গোপিনীৰ বস্ত্ৰচুৰী কলিয়া কৃষ্ণ চাও বাৰু কোনে ৰক্ষা কৰে আজি সেদিন আজি শিশু পালৰি হাতৰ পৰা। মই নহয় মই নহয় কৃষ্ণ মই কৃষ্ণ নহয়, মই তোমাৰ বিদুষক মহাভাৰত বাবা নকৰিবা সখা মহাপাপ। সখা মাৰ্জনা কৰিবা সখা, ভুল হল মোৰ, উত্তেজিত হল মই, কৃষ্ণৰ নামতে সকলো পাহৰি পেলাইছিলো। মই তোমাৰ মহাভাৰত সখা সখা মহাভাৰত পাও যদি ভাগ্যৰে বলতে ৰুক্মিণী ৰথন, কেৱলৰি ধন হব ৰাখিম মই বুকুত সোমাই। করুণা সাৱধান সখা সাৱধান। টোকাৰীৰ পৰা কৃষ্ণৰ নাম জোকাৰি জোকাৰি এইফালে আহিব লাগিছে স্বয়ং কুপতীয়া নাৰদ মুনি। সাৱধান। করুণা মহারাজ শ্রী গোপালন জয় হোক। প্ৰণাম দেৱৰীকে, কিবা হেতু অসম্বিতে এই দাখলৈ পৰিল মনতে। বৎস হে গোপাল, দেৱৰীকে বহুদিন দেখা নাই তোমাক, এইবাবে এবাৰ চাওঁ বুলি আহিলো। বাৰু কোৱাচোন আছানে কুশলে? শ্ৰী চৰণৰে আশীৰ্বাদ লৈ
আসুদা কুখলে তোমার পর খবরে কপালতে লেখা সে যায় কেবা হব পরে দেব রেখে অমঙ্গল তার তুমি বৎস এই পৃথিবীর নন্দন কাননৰ খাই ৰূপে গুণে ভূমিষ্ঠ বচনৰে এই মৰতৰ মানুহক ৰাখিছা ভুলাই তাধিক সেদিৰ অধীশ্বৰে যথাৰ্থতে এই পৃথিৱীৰ পাৰি যাহা তুমি মুনিবৰ সৰ্বহাস্ত বেকাৰত আপুনি নহয় আপোনাৰ মুখৰ বাণী মিছা অমৃত নাৰায়ণ ও বোলো ঠিক সেই গুণীয়েহে গুণীৰ মূল বুজে আৰু সাপেহে সাপৰ ঠেং দেখে সখা মুনিবৰ নবৈশ্য আমাৰ তুমি বৎস মোৰ অধিকে প্ৰিয়জন সখা আছে তোমাৰ তাত কিবা সন্দেহৰ থল নাই নাই যদি শুনা নালাগে কৰিব তুমি বিদৰ্ভ ভ্ৰমণ কিন্তু কিন্তু কিহতে বলকি কোনদিনা ৰাজ উদ্যানত ফুলি আছে জীৱাহী কুসুম নোপোৱা কদাপি তুমি লিখা নাই তোমাৰ ভাগ্যত নাৰায়ণ চেষ্টাৰ খাদ্য জানো কিবা আছে নে বলকি আছে 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 এয়াই হ'ল কৰ্ম ফল মই দিব্য দৃষ্টিৰ পৰা জানিব পাৰিছো ৰূপেৰে জন্ম হ'ল শ্ৰীকৃষ্ণৰ বাবে সিংহিনীয়া যিদৰে লয় সিংহৰ পাকিস্তান সেইদৰে ৰূপিনী সিংহিনীয়া লয় নৰসিংহ কৃষ্ণৰ পাকিস্তান অসম্ভৱ তেনে কথা দেখি জয় লক্ষ্মী এই ৰুক্মিণী নিধি মোৰ বুকুৰ ৰতনী তেনে হলেও ৰুক্মিণী মোৰ হবই লাগিব যে দেখি ইমানেই ইচ্ছা যদি অৱশ্যেই যাব পাৰিবা কিন্তু ৰাজন ফল হলে একোকে নাপাবা অৰ্থত মই ভাগাতি পাবা উপান দেৱৰ্ষি আপুনি সকলো জানে ৰুক্মিণী নিধি মোৰ হবই লাগিব প্ৰয়োজন হলে জীৱন মই কৰি দিম বনে তেন্তে আৰু মোৰ ক'বলৈ একোৱেই নাই দেৱৰ্ষি নকৰিব তাতে অলপ সন্দেহ নাৰায়ণ বলবন্ত জৰাখণ্ড আৰু আছে যত মানে পৃথিৱীতে নৰপতিগণে সকলোতে থিয় দিব মোৰেই পক্ষতে মূৰ্খ শিশুপাল সামান্য নহয় সেই গোৱাল সন্তান নিষ্পত্তি নৰাক্ষম তই কি বুজিবি তই কৃষ্ণৰ বহিমা এই মহাশক্তি কি নামাতিবি তই অকালে ঘটিব বধন দেৱৰ্ষি শিশুপাল কিবা চিন্তা কৰিছা কিবা হেতু ভয় হিংহাৰী সন্তান ভয় কিবা হেতু ভয় হেই বিয়াল কৃষ্ণলৈ নিৰ্বোধ শিশুপাল অতিকে অক্ষান্ত যাওঁ মই আৰু যোৱাৰ আগত কৈ যাওঁ যদিহে পিছত তই নিজৰ কল্যাণ সেই স্বয়ম্ভৰ সভালৈ নাযাবি তই নহয় দেৱৰ্ষি ৰুক্মিণী ধনমৰি ৰুক্মিণী জ্ঞানী প্ৰয়োজন হলে মই মৰি জীৱনী কৰি দিম পানী বিদাৰিম পৰ্বতৰে পুতু ভেদ কৰিম সাগৰে পক্ষ দি উতাৰি আনিম মই ৰুক্মিণী ৰতনে নকৰা আপত্তি দিলো অনুমতি ফলাফল ফলদাতা
বিভোর হাত আছে ভজরে ভজরে কৃষ্ণক ভাই হরি নাম হে কৃষ্ণ নাম পার হে ভববই তারি পার অঘা অঘা মহাভাৰত কিবা কোৱা তুমি নকলেও নোৱাৰো ফটা মুখ ক'লেও লাগে আকৌ ভকতৰ দুখ এই কুপতীয়া নাৰদ মুনিটো দেখিছোঁ পেটে পেটে সেই গৰখীয়া ল'ৰা কৃষ্ণৰ ফালে আমাৰ চেদিৰাজক ভঙাই গোৱালৰ ল'ৰা সেই কৃষ্ণলৈ বাট মুকলি কৰিবলৈ যায় মুখত আকৌ অমৃত পেটত আকৌ গৰল পিছে সখা ময়ো আকৌ দিলো নহয় জোকৰ মুখতে চোন পিছে সখা আমি আৰু ইয়াত পলম কৰি লাভ নাই আমি আগবাঢ়িবই লাগে সখা নিশ্চয় সখা ৰুক্মিণী ৰুক্মিণী থাকোঁতেই চেদিৰাজ কপালে কিবা দৰে নিব পাৰে তোমাক গোৱাল কৃষ্ণই ৰুক্মিণী তুমি মোৰে শুভস্য শীঘ্ৰম মূৰ্খ শিশুপাল ৰুক্মিণী মোৰ চলে বলে 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 বাৰু মই নোৱাৰো কিন্তু কৌশলেৰে হ'লেও ৰুক্মিণী ৰত্ন মই লাভ কৰিবই লাগিব